মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত 10ম মানৰ সৈয়দ আব্দুল মালিকৰ কবিতা মই অসমীয়া তোমালোকক মই অকমান বুজাই দিব বিচাৰিছো। তোমালোকে চোৱা যে ইয়াৰ কবি আছিলে সৈয়দ আব্দুল মালিক। আমি তেখেতৰ বিষয়ে অকমান জানিব লাগিব। তোমালোকে ইয়াৰ কিতাপতে আছে চাবা। সৈয়দ আব্দুল মালিকৰ জন্ম চাবা 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত হৈছিলে। আৰু তেখেতক কি বুলি কোৱা হয়, গল্প সম্ৰাট বুলি কোৱা হয়। মই গুৰুত্বপূৰ্ণ কিতাপ তোমালোকক চোৱাচোন অকমান মাৰ্কাৰ দি থৈছো। আৰু তেওঁৰ কবিতা পুথিকেইখন হ'ল বেডুইন, স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন, কিছু কথা আৰু চন্দ্ৰহাৰৰ কবিতা। অসমীয়া আধুনিক কবিতাত প্ৰথম পৰ্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। আৰু আন এখন তেওঁৰ বিখ্যাত উপন্যাস আছিলে সূৰুযমুখীৰ স্বপ্ন। তেওঁ গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। আৰু আন আন ৰচনাৰাজি হ'ল পৰশমণি, ৰঙাগৰা, মৰহা, পাপৰি, শিখৰে শিখৰে, পুৰা গাঁৱত পহিলা বহাগ, আধাৰশিলা, মাটিৰ চাগি, ৰথৰ চকৰি ঘূৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, ছবিঘৰ, প্ৰেম অমৃতৰ নদী ইত্যাদি। তেখেতে 1977 চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিলে। তেখেতৰ দেহান্তৰ ঘটে 2000 চনত। এতিয়া আমি চোৱা পাঠটোৰ মূল কথাখিনি বুজিবলৈ চেষ্টা কৰিম। এইটো অকমান দীঘল কবিতা, তথাপি আমি ইয়াৰ মূল কথাখিনি জানি থলে আমাৰ প্ৰশ্ন কৰাত বা শব্দ অৰ্থ, মূল ভাৱ, ব্যাখ্যা সকলোতে আমাৰ সুবিধা হ'ব। এতিয়া চোৱা, সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্গ, স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তীখালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। এতিয়া তোমালোকে চোৱা, যেতিয়া যেতিয়া আমাৰ অসমখনৰ কাৰণে সকলোৰে চকু আছিলে আৰু তেতিয়া তাৰমানে মোগলে যেতিয়া অসমখন আক্ৰমণ কৰিবলৈ আহিছিলে, তেতিয়া তাত যিখিনি ঘটনা ঘটিছিলে সেইখিনি কথা ইয়াত আলোচনা কৰিব বিচাৰিছে। এতিয়া সেইখিনি কথা আমি জানিবলৈ যাওঁতে প্ৰথমে আমি জানিব লাগিব যে তেওঁ কৈছিলে যে যেতিয়া তেওঁ কি কৰিছিলে যে পশ্চিম দিশ এৰি তেওঁ কলৈ আহিছিলে, তেওঁ সপোন স্বৰ্ণ সোণৰে ভৰোৱা, অৰ্থাৎ তেওঁ একদম ৰজা য'ত থাকে ৰাজ অন্তঃপুৰ, আৰু তেওঁ তাত কি কৰিছিলে, তেওঁ সপোন দেখিছিলে আৰু তেওঁ ভাবিছিলে যে তেওঁ উজনিলে যেতিয়া আমাৰ এনেকে ভটিয়াই পেলাই আহে, ঠিক তেনেকৈ তেওঁ ভটিয়াই পেলাই আহিছিলে উজনিৰ সোঁতত, মানে ঠিক উজনি বুলি ক'লে আগলৈ তেওঁ আহিছিলে। আৰু তেওঁ কিছুমান মনত আশা আছিলে, তেওঁ কিছুমান সপোন লৈ আহিছিলে। আৰু তেতিয়া তেওঁ লুইত পাৰত অথবা ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে বিজয়ৰ সপোন ৰচিছিলে। তেওঁলোকে ভাবিছিলে মোগলসকলে যিদিনা তেওঁলোকে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিলে আৰু তেওঁলোকে সিদিনা অসমৰ সিংহ আসনত বহিম বুলি আশা কৰিছিলে আৰু চাইছিলে যে বতাহতো তেওঁলোকৰ যিটো মনৰ ইচ্ছা যে অসমৰ পতাকাখন সদায় স্বাধীন, প্ৰান্তে প্ৰান্তে চবে গৌৰৱৰ কথা শুনিছিলে আৰু বিজয়ৰ যিটো তেওঁলোকৰ মুক্ত গীত বিৰামবিহীন একেৰহে গাই আছিলে। আৰু তেওঁলোকে ভাবিছিলে যিহেতু মোগলসকল আছিলে পৰাক্ৰমী আছিলে আৰু তেওঁলোকে কেতিয়াও হাৰা নাছিলে, তেওঁলোকে ভাৰতৰ ইখনৰ পিছত সিখন ৰাজ্য নিজৰ হাতলৈ আনিছিলে, অতি সহজে পাৰিছিলে আৰু তেওঁলোকৰ ওচৰত সকলোৱে হাৰ মানিছিলে। সেইকাৰণে তেওঁলোকে অসমখন যিহেতু সম্পদৰে চহকী, বনজ খনিজ কোনো পাৰৰ পৰা মানে কম নহয়, গতিকে তেওঁলোকে ভাবিছিলে যে আমি অনায়াসে পাৰিম। কিন্তু যে তেওঁলোকে সপোনো দেখিলে, মনৰে ভাবিলে, আহি পালেহি আৰু তেতিয়া তেওঁলোকে যেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিব, তেতিয়া তেওঁলোকে ভাবিলে যে আমাকতো দেখিলে সকলোৱে ভয়ে খাব, আমিতো কেতিয়াও হাৰা নাই। এই অহংকাৰ ভাৱেৰে তেওঁলোকে যেতিয়া আহিলে, ঠিক তেতিয়া তোমালোকে অসমৰ মজিয়াত তেওঁলোকে যেতিয়া দেখিছে যে আমি ইয়াত কি কৰিম, মুছলিমৰ মুক্তৰাজ কৰিম থাপনা। তেওঁলোক মুছলমান আছিলে আৰু তেওঁলোকে কি কৰিব, ইয়াত তেওঁলোকে নিজৰ
যিটো তেওঁলোকৰ নিজৰ যিখিনি ইচ্ছা সেইখিনি তেওঁলোকে ইয়াত মানে মুছলমানসকলৰ তেওঁলোকে নিজৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবিছিলে আৰু তেওঁলোকে ভাবিছিলে যে কামৰূপখন অসম আমাৰ হ'ব, কামৰূপ মোগলৰ হ'ব আৰু তেওঁলোকে সেইটোৱে কামনা কৰিছিলে। ঠিক যেতিয়া তেওঁলোকে আহিলে অসমৰ থলীত অৰ্থাৎ যুদ্ধ কৰিবলৈ আৰু তেওঁলোকে দেখিছে মীনা কৰা বনৰ বুকুত অৰ্থাৎ নানা ধৰণৰ গছ-গছনিয়ে বা ইটোৰ লগত সিটো ৰঙাৰ লগত হালধীয়া, সেউজীয়াৰ লগত ৰঙা, তেওঁলোকে দেখিছে যে অসমৰ হেংদাংখনহে জিলিকিছে দুপৰীয়া পূৰ্ণ আলোকত, পোহৰত মানে ৰ'দৰ পোহৰত। আৰু পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰং প্ৰাংগণত, যে মতা মাইকী অৰ্থাৎ পুৰুষ আৰু মহিলা সকলো সমানে ওলাই আহিছে। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত। আৰু ঠিকছে যে বহুত মানে ৰণচণ্ডী ৰণ কৰাৰ যিটো মূৰ্তি ধৰি পেলাই তেওঁলোকে পুৰুষ নাৰী সকলোৱে আহি পেলাই ঠিক যুদ্ধ কৰিবৰ কাৰণে মোগলৰ লগত বুকুপাতি নামিলে। তেতিয়া ভাবিছে যে ক'তনো লুকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত। তেতিয়া মোগল সকলে মানে অবাক হৈ গৈছে, তেওঁলোকৰতো বহুত অস্ত্ৰ শস্ত্ৰ আছিলে, কিন্তু অসমীয়া সকলৰ চাধা চিধা সাধাৰণ সৰল সহজ দেশপ্ৰেমিক অসমীয়া সকলৰ মনত খালি আছিলে সাহস আৰু একেলগে একেপানে যুঁজি নিজৰ দেশ ৰক্ষা কৰা, সোণৰ অসম ৰক্ষা কৰা তেওঁলোকৰ হাতত মাথো আছিলে হেংদাম। তেতিয়া মানে ভাবিছে যে অসমৰ সেনানীয়ে মোগলসকলে ভাবিছে কেনেকে ইমান মানে বল পাইছে। সান্দহ মানে আমাৰ যিটো আগৰ জলপান খায় তেনেকে মানে সান্দহ কৰাইগুৰি বুলি কোৱা হয়, আৰু পানী পতাকত জলপান খালে পানী পতককে আজলি দুখন হাত এনেকে লগাই পেলাই পানী বাকি দিলে বা কল মাৰিলেও কেতিয়াবা এনেকে দুখন হাতে দি পেলাই এনেকে এক চলো খাই দিয়ে, তেনেকে আজলিত খোৱা বুলি কয়। তেনেকে আজলিত পানী খায় আৰু এনেকেইতো অসমেতো মানে ইমান কেনেকে শক্তি পাইছে, আৰু মোগলে যেনেকে ভাবিছিলে তেনেকেতো কেতিয়াও নহল। গতিকে মোগলে এবাৰ পালে শকতি নৱ পৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। তেওঁ দেখিলে যে এইটো আচলতে যুদ্ধ কৰি কেতিয়াও মানুহে জিকিব নোৱাৰে। তেওঁলোকৰ যিটো প্ৰাণ, তেওঁলোকৰ যিটো দেশৰ প্ৰতি প্ৰাণ, তেওঁলোকৰ যিটো মৰম, মুক্ত প্ৰাণ অসমৰ যিটো ভকতি, সেইটোতেই তেওঁলোকে আচলতে জয়ী হব পাৰিছে। মোগল পৰাজিত হল আৰু তেওঁলোকে অসমৰ বিনন্দীয় ৰূপ দেখি পেলাই তেওঁলোকে থাকিব নোৱাৰিলে। তেওঁলোকে ভক্তি দেখি সৌন্দৰ্য ব্যৱহাৰ সকলোতে তেওঁলোকে মুগ্ধ হল আৰু তেওঁলোকৰ তাত যিটো সুমধুৰ যিটো গীত যেন সংগীতৰ গীতে তেওঁলোকক আপ্লুত কৰিলে। আৰু তেওঁলোকে কি কৰিলে, তেওঁলোকে দেখিলে যে এইখনেই অসম নেকি, প্ৰতিটো বনত জাং ফাই আছে, মীনা কৰা ৰূপ আছে জাতিষ্কাৰ হৈ, দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে, গছকত ভাগে মৰকত। আৰু তেওঁলোকে ভাবিছে যে সঁচাকে মানে ভৰি ধুৱে পোৱালৰ ভগা দলঙত। অৰ্থাৎ পোৱাল অৰ্থাৎ প্ৰবাল সাগৰীয় শামুকৰ পৰা উৎপন্ন হোৱা এবিধ মূল্যৱান সামগ্ৰী। গছৰ পাতক যেতিয়া মীনা কৰা যায় ফাঙৰ লগতে তুলনা কৰাৰ দৰে কবিয়ে পুখুৰী পাৰত ভৰি ধোৱা শিলকো পোৱালৰ লগত তুলনা কৰিছে। গতিকে এনেকুৱা বিনন্দীয়া ৰূপত তেওঁলোকে মোহিত হল আৰু তেওঁলোকে দেখিছে যে বাঘ নখ পিন্ধে আৰু মানে খাৰু পিন্ধে, মানে বাঘৰ নখ দি আঙুঠি পিন্ধে, মহুৰ শিঙৰ পেঁপা বজায়, হাঁহ কণী চাউলেৰে দেউল বিলাক বনাইছিলে, আৰু নদীৰ বালিত আছে সোণ চেকুৰীয়া ভৰা সোণ, আৰু গুৰি হয় গছকত ভাঙি যায়, পুঠিয়ে কাণত পিন্ধে কি বুলি কৈছে, সোণৰ থুৰীয়া ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি, নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজআলি, দৌল সাজে ঢালি পিঠাগুৰি। আৰু তেওঁলোকে চালে যে নিষ্কৰ্মাসকলে ধুদৰ আলি সাজি আছে, আৰু দেখিছে যে তেওঁলোকে আৰু মন কৰিছে যে এইবিলাক দৌল বনাইছে, আৰু তেওঁলোকে তাতে কি কৰিছে ঢালি দিছে পিঠাগুৰি। গতিকে তেওঁলোকৰ এই 12টা সাগৰ খনি ৰচে বননিত ৰংঘৰ, কাৰেংঘৰ, দীপ্ত স্বৰ্ণপুৰী, এই যিমানখিনি অসমত আছে, আমাৰ যে শিৱসাগৰত আছে ৰংঘৰ, কাৰেংঘৰ, এই সকলোবিলাক আমাৰ তাতে শিৱদৌল, দেৱী দৌল, এইবিলাক চব কি দি বনাইছে, এইবোৰ বনাইছে চব আমাৰ অসমত। ইমান বেছি হাঁহ কণী বা মাটিমাহ এয়া দি পেলাই, চাউল দি পেলাই এয়া পিঠাগুৰি দিয়ে এয়া বনোৱা হৈছিলে। কিমান উভৈনদী আছিলে চোৱা,
গতিকে আৰু ইয়াত এনেকুৱা হীৰামণি মৰকত ধূলিত বাগৰে, মাটিৰ চৰুত জুখি সোণৰ ৰূপচৰু ঘৰে ঘৰে দি যায়। গতিকে মুখত মাতৰ দৰে মৰমৰ মৌ গীত শুনি শিল পমি যায়। ইমান সুন্দৰ মাত গীত শুনি শিলো পমি যায়। এনেকুৱা অসম এখনত জগতত আৰু ক'তো পাবলৈ নাই। গতিকে মোহ গ'ল দূৰণিৰ বিদেশী মোগল। তেওঁলোকে আচলতে ইয়াত আহি মোহ গ'ল অসমৰ ৰূপ দেখি পেলাই। অসমত বন্দী হ'ল আৰু তেওঁলোকে বহুত আহি অসমতে থাকি গ'ল। আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ এই দেশ কামৰূপ বুলি ভাবিলে আৰু অসমৰ হকে যুঁজি অসমৰ হকে মৰি জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। আৰু অসমৰ কাৰণে যেনেকে কবিয়ে কৰিছে, অসমৰ কাৰণেই তেওঁ যিটো মনৰ ভাৱ, এনেকেই কৰিব, এনেকেই থাকিব, ইয়াতেই জীৱন দিব, আকৌ মৰিলেও তেওঁ ইয়াতেই জন্ম ল'ব। এইখিনিয়ে কবিৰ মনৰ ভাৱ যে মোৰ ধৰ্ম, মোৰ জাতি, মোৰ অসমীয়া প্ৰাণৰো প্ৰাণৰ। ঠিক তেনেকৈ কবিৰ এয়া মনৰ কথা। কবিয়ে সদায় জীয়াই থাকোঁতেও ইয়াত থাকিব, চিৰদিন থাকিব, মৰিলেও অসমৰ হৈয়ে মৰিব, কিবা কৰিলেও অসমৰ হৈয়ে কৰিব, পুনৰ জন্ম ল'লেও অসমৰ হৈয়ে ল'ব। স্মৃতিৰ ইতিহাসবিলাকো অসমতে অসমীয়া হৈ থাকিব। অসমীয়া ভাষা, গীত সকলোবিলাক প্ৰকৃতিয়ে ৰচা বিভিন্ন ধুনীয়া সুৰ, সকলো হৃদয় বৈচা অসমৰে হ'ব। ঠিক আমাৰ জনমৰ লগে লগে আমি অসমী আইক যেনেকে অসমীক চিঞৰিলো আই বুলি, চকু মুদি যাওঁতেও তেওঁৰ এনেকুৱা দুৰুত কঁপাই যাব, আই বুলিয়ে কৈ যাব, অসমী আই জয় হওক। কেতিয়াবা তেওঁ সুখত থাকিলেও, তেওঁৰ লাগিলে আৰু ইয়াত নেথাকিলেও, তেওঁ সকলোখিনি কথা অসমৰ মাতটো ক'ৰবাত শুনিলেও, বতাহ পালেও বা তেওঁৰ মনত লাগিব যে এয়াই অসমীয়া। আৰু তেওঁ দোকান পাতি সদায় থাকিব যে এই সুৰীয়া সুৰটো শুনিবলৈ কেতিয়া কেনেকে পাব। সেইকাৰণে কবিয়ে কৈছে যে মই জীৱনে মৰণে মই চিৰদিন অসমীয়া, মোৰ গোটেই দেহ প্ৰাণ মন অসমীয়া, জীয়াই থাকোঁতে মই অসমৰ অসমীয়া, মৰিলেও মই বৰি ল'ম অসমৰ অমীয়া মৰণ। তেওঁ এই মৰণটোক অতি সুন্দৰভাৱে তেওঁ অসমৰ কাৰণে কৰিও তেওঁ এই মৰণ ল'ম বুলি তেওঁ ভাবিছে যে তেওঁ অসমৰ কাৰণেই তেওঁ সকলো কৰিব আৰু অতি সুন্দৰ মৰণ তেওঁ তেনেকেই আহ্বান কৰিছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত মই তোমালোকক লাইন বাই লাইন আৰু বুজাই দিবলগীয়া চাগে নিশ্চয় নাই, তোমালোকে বুজি পাইছা। তোমালোকে মূল কথাটো এইটোৱে বুজিব চেষ্টা কৰা যে অসমৰ অতীত গৌৰৱ আমাৰ সঁচাকৈ মানে স্বদেশ প্ৰেমেৰে জড়িত হৈ আছে। আৰু কবি চৈয়দ আব্দুল মালিক দেৱে ক'ব বিচাৰিছে যে তেওঁ জন্মভূমি বহুত আপোন হয় আৰু অসমৰ ৰূপ সৌন্দৰ্য অতি সুন্দৰ। গতিকে তেওঁ এইটো গৌৰৱ অনুভৱ কৰিছে আৰু তেওঁ এই কথাটো কৈছে যে যেতিয়া মোগলে আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া মোগল যিহেতু পৰাক্ৰমী জাতি, গতিকে তেওঁলোকে ভাবিছিলে অসম আক্ৰমণ কৰা সামান্য কথা। কিন্তু যেতিয়া তেওঁলোকে দেখিলে যে ইয়াত নাৰী পুৰুষ সমানে যুঁজিছে, ইমান বীৰত্ব, ইমান মৰম, ইমান প্ৰেম, তেওঁলোক আচলতে আপ্লুতহে হ'ল। তেওঁলোকে হাৰিলে আৰু বহুত তেনেকুৱা মোগল অসমত থাকি গ'ল। আৰু সেইকাৰণে তেওঁ কৈছে যে অসমৰ যি শুৱদী ভাষা তেওঁ সদায় মনত থাকিব। তেওঁ সৰগতো তেওঁ এই ভাষাৰ গীত শুনিব। তেওঁ মাটিৰ গোন্ধ পাব, মাটিয়ে তেওঁক ব্যাকুল কৰিব। আৰু তেওঁ যিমান দিন জীয়াই থাকিব খুজিছে অসমতে থাকিব আৰু দেশৰ কাৰণেই মৰিব, দেশৰ কাৰণেই পৰিব। উপজা মাটিৰ তেওঁ গোন্ধ পাব আৰু শেষত তেওঁ এই দেশতে আকৌ জনম ল'ব খুজিছে। গতিকে এই কবিতাটোৰ জৰিয়তে কবি যিটো স্বদেশৰ প্ৰতি থকা ভাল পোৱা তাকে প্ৰকাশ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। আমি ক্ৰমে ক্ৰমে পিছত পাঠৰ প্ৰশ্ন আলোচনা কৰিম। ধন্যবাদ।